নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভগৱানৰ কৃপাত সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদ লগতে ভগৱানৰ কৃপাত ময়ো ভালে আছো আজি মোৰ অনুষ্ঠান #সাধুপাঠলৈ লৈ আহিছো এটা সত্য ঘটনা মানে কালিৰে পৰা সোশ্যাল মিডিয়াত টুলপাৰ লগাই থকা এজন ব্যক্তিৰ বিষয়ে কথা পাতিবলৈ ওলাইছো যি হৈছে টাৰ্কিৰ ইউসুফ ডিকে তেওঁ 51 বছৰীয়া এজন ব্যক্তি আৰু তেওঁ শুটিং গেমত সিলভাৰ মেডেল পাইছে পেৰিছ অলিম্পিকত এতিয়া বহুত মেডেল পাইছে এতিয়া শুটিং গেমত ইণ্ডিয়াৰ পৰাও এজনে ব্ৰঞ্জৰ মেডেল পাইছে যেটো আমাৰ কাৰণে বিৰাটেই ডাঙৰ সৌভাগ্যৰ কথা কিন্তু এই ব্যক্তিজনৰ কথা বিশেষকৈ কিয় ওলাই আছে কিয় কালিৰে পৰা গোটেই সোশ্যাল মিডিয়াটো বা যিমানেই নিউজ চেনেল আছে মুঠতে অনলাইন আপুনি যেতিয়া আহে তেওঁৰ বিষয়ে কিবা নহয় কিবা এটা পঢ়িবলৈ বা চাবলৈ পাইছে কিয় কাৰণ তেওঁ অলপ ব্যতিক্ৰম প্ৰথমতেটো তেওঁৰ বয়সটো 51 বছৰীয়া এজন আদহিয়া পুৰুষ বুলিব লাগিব আৰু সাধাৰণতে শুটিং গেমবোৰত বিভিন্ন ধৰণৰ গিয়াৰ্স পিন্ধি লোৱা হয় বিশেষকৈ চকুৰ সুৰক্ষাৰ কাৰণে কাণৰ সুৰক্ষাৰ কাৰণে মানে এক বেলেগ ধৰণৰ গিয়াৰ্স পিন্ধা আমি দেখা পাওঁ আজিলৈকে যিমান শুটিং গেমছ আমি দেখিছো তেওঁলোকে বিশেষ ধৰণৰ এজো চশমা পিন্ধে কাণখনত কষ্ট নাপাবৰ কাৰণে তেওঁলোকে কাণত এটা গিয়াৰ পিন্ধে আৰু তাৰ পিছত সেই কম্পিটিশনত নামে কিন্তু এই ব্যক্তিজন ইউসুফ 51 বছৰীয়া এজন সাধাৰণ ব্যক্তি দেখিবলৈ বৰ হ্যান্ডসাম তেওঁ আহিলে একদম বলিউডৰ গ্যাংষ্টাৰৰ নিচিনা যেন গ্যাংস অফ ওয়াসিপুৰ হে চাই আছো আমি এজন হিষ্ট্ৰী শিটাৰ আহিছে নিজৰ বাও হাতখন পকেটত ভৰাই থৈছে সোঁ হাতেৰে পিস্তলটো লৈছে আৰু ঠাইকে দিছে আৰু সিধাই গৈ টাৰ্গেটত লাগিছে আৰু তেওঁলোকৰ দেশৰ কাৰণে টাৰ্কিৰ কাৰণে তেওঁ সিলভাৰ মেডেল অৰ্জন কৰিবলৈ সক্ষম হ'ল তেওঁৰ এই সুন্দৰ ষ্টাইলক লৈ সকলোৱে কথা পাতি আছে তেওঁৰ এই কনফিডেন্সক লৈ সকলোৱে কথা পাতি আছে তেওঁৰ বয়সক লৈ সকলোৱে কথা পাতি আছে এনেকুৱা লাগিছে যেন অনুৰাগ কাশ্যপ বা আমাৰ ইমতিয়াজ আলীয়ে এতিয়াই তেওঁক বলিউডৰ এখন ফিল্ম অফাৰ কৰিব দেখিবলৈ এজন হ্যান্ডসাম মানুহ দেখাত একেবাৰে 51 বছৰীয়া যেন নালাগে আৰু তেওঁৰ মানে স্ৱেগটো অলপ বেলেগ ধৰণৰ এতিয়া এই কথাটো মই কিয় আপোনালোকৰ আগত আজি উপস্থাপন কৰিলো তাৰ এটা বিশেষ কাৰণ আছে Age is just a number বুলি কথা এখাৰ আছে বয়স কেৱল এটা নম্বৰ বুলি আজিকালি ধৰা হয় কাৰণ আপোনাৰ মনটো আসলতে কিমান ডেকা আৰু কিমান সক্ষম তাৰ ওপৰতহে আপোনাৰ বয়সটো নিৰ্ধাৰিত হয় এতিয়া ধৰক সাধাৰণতে দেখা যায় যে যেতিয়া আমি 40ৰ দেওনা পাৰ হওঁ নিজকে মানে মিড লাইফ ক্ৰাইসিছত ভোগা বুলি কওঁ আমি যেন জীৱনৰ আধা শেষ কৰিলো আমাৰ আশা আকাংক্ষা যদি পুৰা নহল আমি তাক আৰু কেতিয়াও পুৰা কৰিব নোৱাৰিম বুলি ঘৰতে বহি যাওঁ যত ইউসুফৰ নিচিনা কিছুমান ব্যক্তি আছে যি নিজৰ লক্ষ্য স্থানত উপনীত হ'বৰ কাৰণে নন ষ্টপ কাম কৰি গৈ আছে আৰু নিজৰ লক্ষ্য স্থানত উপনীত হৈছে গতিকে এটো কেতিয়াও ধৰি নলব যে আপোনাৰ বয়স উকলি গল আপুনি ভবা কামটো আৰু কেতিয়াও কৰিব নোৱাৰিব গতিকে ভগৱানে আপোনাক নিদিলে ভগৱানে নহয় আপোনাৰ নিজৰ উইল পাৱাৰে আপোনাক দিয়া নাই যদি উইল পাৱাৰ থাকে ষ্ট্ৰং উইল পাৱাৰ থাকে আৰু আপুনি যদি ভাবে যে এটো আপুনি কৰিবলৈ সক্ষম তেনেহলে যি কোনো মানে গন্তব্যস্থানত আপুনি উপনীত হ'ব পাৰে কালিৰে পৰা নিজে এটা বৰ ভাল জোশ পাইছো এই মানুহজনক দেখা পায় সাধাৰণতে কি হয় আমি অলপ লেথাৰ্জিক হৈ যাওঁ আৰু আমি ভাবো যে হয়তো সাকে এই গোলটো আমাৰ নাছিলে বা ইমান শিখৰত উঠাৰ সক্ষম আমি নহয় কিন্তু হেতু কথা আসলতে নহয় হেতু আমাৰ মনে আমাক ডাউন কৰি দিয়ে আৰু আমি হেহে আগুৱাই যাব নোৱাৰো আৰু লগতে এটা কথা ইয়াৰ পৰা আৰু এটা কথা শিকিলো আমি আমাৰ আইডলবোৰ বাছুতে অলপ চুজি হ'ব লাগে আমি কাক নিজৰ ৰোল মডেল বনাইছো এজন দেখিবলৈ ধুনিয়া ডেকা সিনেমাৰ হিৰোক ৰোল মডেল বনাই তেওঁৰ দৰে বডি বনাই তেওঁৰ দৰে লুক লৈ আগুৱাই যাব বিচাৰিছো নেকি যিয়ে সময়ৰ অলপ সময়ৰ পাছত সেই লুক সেই বডিটো নাথাকিব পাৰে নে ইউসুফৰ নিচিনা এজন ৰোল মডেল আমি ৰাখিব বিচাৰিছো যাক দেখি আমিও আমাৰ টাৰ্গেটটো সঠিক কৰিব পাৰো আৰু আমি আমাৰ টাৰ্গেটত উপনীত হ'ব পাৰো বৰ ভাল লাগিলা আসলতে কালিৰে পৰা জোশ পাইছো কাৰণ আমিও এতিয়া মিড লাইফৰ ফালে গৈ আছো গতিকে বহু সময়ত মই নিজেও ফিল কৰো যে বহুত কিবা কিবি কৰিম বুলি ভাবিছিলো পিছে কৰিব নোৱাৰিলো কিয়
এতিয়াওতো সময় আছে কৰিব এতিয়াও পাৰোঁ এতিয়া ধৰক বহুতে মোক বুঢ়ী বুলি কয় মোৰ ভিডিঅ'বোৰত আপোনালোকে কমেণ্টবোৰ যদি পঢ়ে দেখিব বহুতে ভুতুনি বুলি কয় এই লুক চুক লৈ পেলাই কৈ লাভ নাই মোৰ যিটো মোৰ কেলিবাৰ সেইটো মোৰ বয়সে নিৰ্ধাৰণ নকৰে এতিয়া ধৰক মই আপোনালোকৰ আগত সাধুপাঠ কৰোঁ মই আপোনালোকৰ আগত ভৌতিক ঘটনা লৈ আহোঁ সেইটোৱেতো আৰু মোৰ বয়সৰ লগত একো ৰিলেশ্যন নাই মই যেতিয়ালৈকে জীয়াই থাকিম মোৰ এই মাতটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আপোনালোকৰ মাজলৈ এই কথাবোৰ লৈ আহি থাকিম বুঢ়ী হৈ যোৱাৰ পাছতো কৈ পেলাইও আপোনালোকক সাধুপাঠ শুনাব পাৰিম গতিকে বয়সক লৈ বস্তুবোৰ নিৰ্ধাৰিত নকৰিব যদি আপুনি ভাবিছে কিবা এটা কৰিম বুলি তেনেহ'লে নিজক সংযত কৰক আৰু সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে কষ্ট কৰক বৰ সুন্দৰ এটা মানে মটিভেশ্যনেল ঘটনা আমাৰ পৃথিৱীত ঘটিলে গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ শুনি কেনেকুৱা পালে আৰু আপুনি কি ক'ব বিচাৰে এই বিষয়ে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আশা কৰোঁ আমাৰ অসমলৈ লাভলিনাই যাতে এটা বৰ সুন্দৰ খবৰ কঢ়িয়াই আনে কোৱাৰ্টাৰ ফাইনেল ইতিমধ্যে তেওঁ পাইছেগৈ আমি গোল্ড আশা কৰি আছোঁ চ' গ' গাৰ্ল গেট দ্য গোল্ড আৰু এইবাৰ অলিম্পিকৰ পৰা যাতে অসমলৈ ভাৰতলৈ লাভলিনাই এটা গোল্ড মেডেল আনিব পাৰে এই আশাৰে এতিয়া সাধুপাঠ ইয়াতে সামৰিছোঁ নিশা আপোনাৰ কাৰণে ভৌতিক ঘটনা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ ধন্যবাদ